আমি 6টা জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ কথা কৈছোঁ। তাৰ লগতে ইয়াত এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ উন্নতিৰ কথা কৈছোঁ। আমাক কাৰোবাৰ পৰা অধিকাৰ কাঢ়ি আমাক নালাগে, কাৰণ আমি সেই ধৰণৰ ব্যক্তি হ'ব নোৱাৰোঁ। যদি আমি সংকীৰ্ণ হওঁ, যদি আমি ঠেক গণ্ডিৰ মাজত থাকোঁ, তেতিয়া চুকাফাৰ আদৰ্শ সকলে সমন্বয় গান গাইছে, সম্প্ৰীতিৰ গান গাইছে। আৰু যি সমন্বয় সম্প্ৰীতিৰ বাৰ্তা 1228 খ্ৰীষ্টাব্দত আমাৰ স্বৰ্গদেৱে দি থৈ গৈছিল, সেই নিদৰ্শন আজি পুনৰ এইখন আটাচু জিন্দাবাদ 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 আটাচু পেয়ংলে 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 আটাচু পেয়ংলে 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 আই আহোম পেয়ংলে 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 আই আহোম পেয়ংলে পেয়ংলে পেয়ংলে। ধন্যবাদ ধন্যবাদ জনাইছোঁ সদৌ তাৰে আহোম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি বসন্ত গগৈদেৱলৈ। আমি ইয়াৰ পিছতে এই প্ৰতিবাদী কাৰ্যসূচীৰ লগত সংগতি ৰাখি এটা প্ৰতিবাদী সমদল আমি আগবঢ়াম। সকলো ৰাইজকে আমি খেলপথাৰলৈ আহিবৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আগতেই আমাৰ মাজত উপস্থিত হোৱা টাই আহোম যুৱ পৰিষদৰ সন্মানীয় সভাপতি বিজয় ৰায়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। বৰ্তমান সময়ত ৰেলী আৰম্ভ হৈছে। পুৱাৰ পৰা জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰ পৰা আদি গান্ধীৰ পৰা আদি কৰি যথেষ্টখিনি কাৰ্যসূচী আগবাঢ়ি গ'ল। যোৱাৰ পিছতো আমি অসম চৰকাৰক এটাই আহ্বান জনাওঁ আৰু এটাই আমি দাবী জনাওঁ যে অসমত বৰ্তমান সময়ত আহোমৰ আটাইতকৈ জনসংখ্যাটো অধিক আছে আৰু আহোমেই চৰকাৰ গঠনো কৰিব পাৰে, চৰকাৰ ভংগ কৰিব পাৰে। সেইবাবে আজি এই ধেমাজি চিলাপথাৰ মাজগাঁৱৰ পৰাই আমি আৰম্ভণি কৰিছোঁ। অহা 19 তাৰিখে জোৰ সমদল আছে আমাৰ ধেমাজি সদৰত। বিয়লি 4 বজাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ লোক তাত উপস্থিত থাকিব। আমি প্ৰায় 20,000 মানুহ লগ হৈ 20,000 পৰা 30,000 মানুহ লগ হৈ জোৰ সমদল প্ৰস্তুত কৰি আৰম্ভ কৰিম আৰু তাত সকলোকে আপোনালোকৰ জৰিয়তে আহিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আজি এই গণ সমাৱেশত আমাৰ টাই আহোমৰ সকলো সংগঠন লগ হৈ এই টাই আহোমৰ সকলো সংগঠন লগ হৈ আজি আমাৰ এটাই দাবী যে আমাৰ আহোমসকলক টাই আহোমসকলক জনজাতিকৰণ লাগে। জনজাতিকৰণ এইটো কাৰণে লাগে, আমাৰ সেইটো দাবী, আমাৰ প্ৰাপ্য। সেইবাবে আমি জনজাতিকৰণ প্ৰয়োজন আছে। সেই জনজাতিকৰণটো আপোনালোকৰ আমাৰ দিবই লাগিব, নহ'লে এই আমাৰ ৰাজ মন্দিৰৰ যি প্ৰাংগণত গণসমাৱেশক লৈ 6 জনগোষ্ঠীৰ লগতে টাই আহোমক জনজাতিকৰণৰ প্ৰক্ৰিয়া যি দিবৰ বাবে জনজাতিকৰণটো দিবৰ বাবে আমি আজি ইয়াত প্ৰতিবাদী সমদল উলিওৱা হৈছে। আজি এই প্ৰতিবাদী সমদলত চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ল'ৰা ধেমালি নহয়, যিহেতু আমাৰ প্ৰাপ্য অধিকাৰ আমাৰ 2018 চনত জানুৱাৰী মাহতে যিহেতু কেন্দ্ৰীয় চৰকাৰ অনুমোদন দিয়া আছে টাই আহোমকে ধৰি বাবে সেই বিষয়টো অসম চৰকাৰে অনুমোদন দিয়া নাই। কথা নাই, সদায় আভুৱা ভৰি চৰকাৰখনে মাহ বছৰ পাৰ হৈ গৈ আছে। গতিকে আমি আপোনালোকৰ মাধ্যমত অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে বিভিন্ন মন্ত্ৰীসকলক জনাব বিচাৰিছোঁ যে অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণ দিলে কাৰো লোকচান নহয়, অসমখনৰ সামগ্ৰিকভাৱে সকলোৱে লাভ হ'ব। গতিকে আমি এই আপোনাৰ মাধ্যমৰ যোগেদি কম দিনৰ ভিতৰতে 2026 আগতে 6 জনগোষ্ঠী জনজাতিৰ প্ৰক্ৰিয়া শেষ কৰিবৰ বাবে আবেদন জনাইছোঁ আৰু অন্যথা ইয়াতকৈ জংগী আন্দোলন আমি আজি কিমান মানুহ আহিছে? আজিতো 30-40 হাজাৰ মানুহ হৈছে। এই গৰমে দিগদাৰ কৰিছে নাই, ৰ'দৰ বাবে অলপ মানুহ ছাঁহত ৰৈ থাকিল, ফিল্ডলৈ নগ'ল। এইটো কোনো কথা নাই, মানুহৰ যিমানেই নহওক সেইটো কথা নহয়। যিখিনি মানুহ আহিছে সেইখিনি মানুহে আমাৰ যথেষ্ট। গতিকে আৰু মানুহ সময় আছে। 19 তাৰিখে যিহেতু ধেমাজি যুৱ সমদল আছে, তাত আপোনালোকে দেখিব ইয়াতকৈ বেছি মানুহ আহিব। গতিকে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি অসম চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ যে 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰক্ৰিয়াটো প্ৰাৰম্ভিক কৰি 26ৰ আগতে জনজাতিৰ প্ৰক্ৰিয়া শেষ কৰক।